Hello students, welcome to my class. সকলো ষ্টুডেণ্টে অপেক্ষা কৰি থকা HSLC 2025ৰ পৰীক্ষাৰ ৰুটিনখন আহি গ'ল। আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড, এতিয়া সেৱা বুলি নকয়, তো আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে প্ৰগ্ৰেমখন জাৰি কৰিছে ইতিমধ্যে। তো ইয়াত কি কি আছে তোমালোকক মই কৈ যাওঁ, তোমালোকে সেই হিচাপে ধুনীয়াকৈ নোট কৰি ল'বা। তো ষ্টুডেণ্টছ ৰুটিনখন পঢ়াৰ আগতে সময়বিলাক চাই লওঁ। সময় দিয়া আছে মৰ্ণিং 9 AM পৰা 12 নুনলৈকে, এইটো ৰাতিপুৱা 9টা বজাৰ পৰা দুপৰীয়া 12টা বজালৈকে, আৰু পিছবেলা যদি থাকে কিবা পৰীক্ষা 1:30 পৰা 4:30লৈকে এইটো, ঠিক আছে। তো প্ৰথম পৰীক্ষাটো আছে ফেব্ৰুৱাৰী 15 তাৰিখে 2025ৰ, সেইদিনাখন পৰিছে ছেটাৰডে। প্ৰথম পৰীক্ষাটো আগবেলা আছে ইংলিছ, পিছবেলা নাই। তাৰপিছত দ্বিতীয় পৰীক্ষাটো আছে ফেব্ৰুৱাৰী মাহৰ 17 তাৰিখে আছে 2025ৰ, 17 ফেব্ৰুৱাৰীত মানডেত আছে MIL আৰু ইংলিছ IL। যাৰ যাৰ ইংলিছ IL আছে বা MIL যিকোনো ভাষাৰ MILটো আছে 17 ফেব্ৰুৱাৰীত, ভালকৈ মন কৰিবা, পিছফালে পৰীক্ষা নাই। তাৰপিছৰ পৰীক্ষাটো আছে 4 দিন বন্ধ আছে। মেথছৰ আগত যথেষ্ট বন্ধ পাইছা। ফেব্ৰুৱাৰী 21 ফেব্ৰুৱাৰীত আছে, ফ্ৰাইডে পৰিছে শুক্ৰবাৰ, সেইদিনাখন আছে জেনেৰেল মেথামেটিক্সৰ আগত যথেষ্ট বন্ধ পাইছা তোমালোকে, তো তোমালোকৰ কাৰণে ভাল হ'ব। তাৰপিছৰ পৰীক্ষা আছে ফেব্ৰুৱাৰী 22 ছেটাৰডে, শনিবাৰে পৰিছে ফেব্ৰুৱাৰী 22 তাৰিখে। 22 তাৰিখৰ পৰীক্ষাবিলাকত মেইনলি ইলেক্টিভ ছাবজেক্টবিলাকেই আছে। চোৱাচোন কি কি, ৰিটেইল ট্ৰেড, NSQF ইলেক্টিভ, এইবিলাক যাৰ যাৰ এইকেইটা ইলেক্টিভ ছাবজেক্ট আছে তেওঁলোকৰ বাবেহে। আগবেলা আছে IT, এনেকৈ প্ৰাইভেট ছিকিউৰিটি, NSQF, হেল্থ কেয়াৰ, এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ, টুৰিজম এণ্ড হস্পিটেলিটি, বিউটি এণ্ড ৱেলনেছ, এইবিলাক অট'মটিভ, ইলেক্ট্ৰনিক এণ্ড হাৰ্ডৱেৰ, এগ্ৰিকালচাৰ, ডেইৰী ৱৰ্কাৰ, য়োগা এণ্ড ফিজিকেল এডুকেশ্যন, এইবিলাক আগবেলা আছে। এইখিনি গোটেইখিনি আগবেলা। এইকেইটাৰ ভিতৰত যিকোনো ছাবজেক্ট থকা ষ্টুডেণ্টসকলে গম পাবাই যে সময়টো 3 ঘণ্টীয়া পৰীক্ষা হয়নে থিয়ৰীৰ, নে 2 ঘণ্টীয়া হয়। তাৰপিছত পিছবেলা আছে এইকেইটা, মিউজিক ইলেক্টিভ, ডেন্স, উডক্ৰাফ্ট আৰু বেংগলী ইলেক্টিভ, এইকেইটা আছে, ঠিক আছে। তো এইকেইটা ছাবজেক্ট যাৰ যাৰ আছে ভালকৈ মন দি চাবা এইবিলাক। তাৰপিছত আছে ফেব্ৰুৱাৰী 24, 2025, এইটো মনডে পৰিছে, ফেব্ৰুৱাৰীৰ 24 তাৰিখে, সেইদিনাখন আছে জেনেৰেল ছায়েন্স, এইটো আগবেলাৰ পৰীক্ষা, পিছবেলা একো নাই, ঠিক আছে। তো ইয়াতো তোমালোকে বন্ধ পাবা কেইদিনমান। তো জেনেৰেল ছায়েন্স আছে 24 ফেব্ৰুৱাৰীত, আৰু সেইদিনাখন পৰিছে মানডে, 24 ফেব্ৰুৱাৰী মানডে, ভালকৈ মন কৰিবা। তাৰপিছত ফেব্ৰুৱাৰী 25 টিউজডে, 25 ফেব্ৰুৱাৰী 2025ৰ 25 ফেব্ৰুৱাৰী মঙলবাৰে পৰিছে। আগবেলা আছে ফাইন আৰ্টছ ইলেক্টিভ আৰু উইভিং এণ্ড টেক্সটাইল ডিজাইন ইলেক্টিভ আৰু বড়ো ইলেক্টিভ, ভালকৈ মন কৰিবা, বড়ো ইলেক্টিভ আৰু উইভিং এণ্ড টেক্সটাইল ডিজাইন ইলেক্টিভ ছাবজেক্টবিলাকৰ কথা কোৱা হৈছে। পিছবেলা আছে উইভিং এণ্ড টেক্সটাইল ডিজাইন ইলেক্টিভ আৰু বড়ো ইলেক্টিভ, ঠিক আছে। তাৰপিছত 27 ফেব্ৰুৱাৰী থাৰ্ছডে পৰিছে, বৃহস্পতিবাৰ, ছ'চিয়েল ছায়েন্স আছে, ভালকৈ মন কৰিবা। 27 ফেব্ৰুৱাৰী 27 ফেব্ৰুৱাৰীত আছে, আৰু পিছবেলা নাই। তাৰপিছত 28 ফেব্ৰুৱাৰী ফ্ৰাইডে, শুক্ৰবাৰ পৰিছে 28 ফেব্ৰুৱাৰীত, মণিপুৰী ইলেক্টিভ আৰু সান্থালী ইলেক্টিভ, এইকেইটা আছে আগবেলা 9টাৰ পৰা 12টা বজালৈকে হ'ব। পিছবেলা আছে আছামিজ ইলেক্টিভ, মন কৰিবা, ঠিক আছে। যাৰ যাৰ এইবোৰ ছাবজেক্ট আছে তোমালোকে গম পাবাই। তাৰপিছত মাৰ্চ 1 মাৰ্চত, মাৰ্চৰ 1 তাৰিখে পৰিছে এইটো ছেটাৰডে, হিন্দী ইলেক্টিভ আছে আৰু গাৰ্মেণ্ট ডিজাইনিং ইলেক্টিভ, ঠিক আছে। এইকেইটা আছে হিন্দী ইলেক্টিভ, গাৰ্মেণ্ট ডিজাইনিং ইলেক্টিভ, এইকেইটা আছে, পিছবেলা নাই, কিন্তু এই দুটা পৰীক্ষা আগবেলাই আছে, ঠিক আছে। তাৰপিছত মাৰ্চৰ 3 তাৰিখে মানডে পৰিছে 2025ৰ 3 মাৰ্চ, সেইদিনাখন আছে ইলেক্টিভ ছাবজেক্ট, এডভান্স মেথামেটিক্স আছে, জিঅ'গ্ৰাফী আছে, হিষ্ট্ৰী আছে, সংস্কৃত আছে, কম্পিউটাৰ ছায়েন্স আছে, কমাৰ্চ আছে, হোম ছায়েন্স আছে, আৰবিক আছে, পাৰ্চিয়ান আছে, নেপালী আছে, এইকেইটা ছাবজেক্ট আছে মাৰ্চৰ 3 তাৰিখে মানডে, ঠিক আছে। তো হিন্দী ইলেক্টিভটো আছে, কিন্তু চাই ল'বা মাৰ্চৰ 1 তাৰিখে হিন্দী ইলেক্টিভ আছে, মন কৰিবা, হিন্দী ইলেক্টিভ মাৰ্চৰ 1 তাৰিখে আছে,
ঠিক আছে তো এইকেইটা কিছুমান ছাবজেক্টৰ প্ৰেক্টিকেল থকা যিখিনি ছাবজেক্ট আছে প্ৰেক্টিকেল এক্সামিনেশ্যনৰ ৰুটিনো ইয়াত দি দিয়া হৈছে যাৰ যাৰ প্ৰেক্টিকেল থকা ছাবজেক্ট আছে তেওঁলোকৰ বাবে এইটো প্ৰগ্ৰেমটো তেওঁলোকৰ বাবেও মই পঢ়ি দি আছোঁ তো প্ৰগ্ৰেমটো পঢ়াৰ আগতে সময়বিলাক ভালকৈ চাই লওঁ ষ্টুডেণ্টছ তো ইয়াতে প্ৰথম আছে চোৱা মৰ্ণিং পুৱা 9টা বজাৰ পৰা 11টা বজালৈকে হ'ব আৰু আফটাৰনুন যদি হয় পিছবেলা যদি পৰীক্ষা থাকে 1:30ৰ পৰা 3:30 বজালৈকে তাৰমানে 2 ঘণ্টীয়া পৰীক্ষা ঠিক আছে তো প্ৰথম পৰীক্ষাটো আছে চোৱা জানুৱাৰী 21ত টিউজডে পৰিছে মঙ্গলবাৰ পৰিছে আগবেলা কি কি আছে ছাবজেক্ট চোৱা কম্পিউটাৰ ছায়েন্স ইলেক্টিভ আছে কমাৰ্চ ইলেক্টিভ আছে আৰু হোম ছায়েন্স এইকেইটা ছাবজেক্টৰ প্ৰেক্টিকেলবোৰ হ'ব আৰু পিছবেলা কোনবোৰ ছাবজেক্টৰ হ'ব চোৱাচোন উইভিং এণ্ড টেক্সটাইল ডিজাইন ITES NSQF আৰু ফাইন আৰ্টছ এইবিলাকৰ প্ৰেক্টিকেল পৰীক্ষাবোৰ পিছবেলা হ'ব 1:30 বজাৰ পৰা ঠিক আছে 1:30 বজাৰ পৰা পিছবেলা তাৰপিছত ষ্টুডেণ্টছ আছে জানুৱাৰী 22 ৱেডনেছডে পৰিছে বুধবাৰ সেইদিনাখন আছে মিউজিক ইলেক্টিভৰ আৰু ডেন্স ইলেক্টিভ উড এণ্ড ক্ৰাফ্ট ইলেক্টিভ গাৰ্মেণ্ট ডিজাইনিং ইলেক্টিভ য়োগা এণ্ড ফিজিকেল এডুকেশ্যন এইকেইটা আছে আগবেলা যাৰ যাৰ ছাবজেক্ট আছে তোমালোকে ভালকৈ মন কৰিবা 9টা বজাৰ পৰা 11টা বজালৈ হ'ব এইকেইটা পৰীক্ষা তাৰমানে প্ৰেক্টিকেল পৰীক্ষাবোৰ প্ৰেক্টিকেল এক্সামবোৰ এইকেইটা হ'ব 9 AM to 11 AM ঠিক আছে আৰু ছেকেণ্ড হাফত অৰ্থাৎ আফটাৰনুনত এইকেইটা ছাবজেক্ট যাৰ যাৰ আছে তেওঁলোকৰ প্ৰেক্টিকেল এক্সামবোৰ হ'ব কি আছে মই পঢ়ি দিছোঁ ৰিটেইল ট্ৰেড NSQF ইলেক্টিভ প্ৰাইভেট ছিকিউৰিটি NSQF ইলেক্টিভ হেল্থ কেয়াৰ NSQF ইলেক্টিভ এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ NSQF ইলেক্টিভ টুৰিজম এণ্ড হস্পিটেলিটি NSQF ইলেক্টিভ বিউটি এণ্ড ৱেলফেয়াৰ NSQF ইলেক্টিভ অট'মোটিভ NSQF ইলেক্টিভ আৰু ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেৰ NSQF ইলেক্টিভ তাৰপিছত এগ্ৰিকালচাৰ ডেইৰী এণ্ড ৱৰ্কাৰ NSQF ইলেক্টিভ এইকেইটা আছে পিছবেলা পৰীক্ষাকেইটা ঠিক আছে ভালকৈ মন কৰিবা যাৰ যাৰ আছে নিজৰ ছাবজেক্ট ৱাইজ তোমালোকে মনত ৰাখি ল'বা তলত এটা নোট দি দিছে যে প্ৰেক্টিকেল এক্সামিনেশ্যনছ শ্বেল বি হেল্ড ইন ইচ ৰেজিষ্টাৰ্ড স্কুল অফ ASEB অৰ্থাৎ আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 1 The subject-wise guidelines for holding the examination are already uploaded in the official website. তো গাইডলাইনবিলাক কি আছে সেইবিলাক অফিচিয়েল ৱেবছাইটত আপলোড কৰা বুলি কৈছে তোমালোকে চাব পাৰা সেবাৰ অফিচিয়েল ৱেবছাইট যিটো আছে তাতে গৈ তোমালোকে চাব পাৰা নহলে নিজৰ বিদ্যালয়ৰ পৰা সকলোবিলাক ভালকৈ গম পাবা তো এইবিলাক সময়মতে কেতিয়া হ'ব কোন স্কুলত হ'ব সকলো স্কুলত নহয় কোনবিলাক স্কুলত হ'ব তোমালোকৰ নিজৰ স্কুলৰ পৰাই গম পাই যাবা আৰু ইয়াৰ কাৰণে চিন্তা কৰিব নালাগে তোমালোকৰ নিজ বিদ্যালয়ৰ পৰা এইবিলাক ইনফৰমেশ্যন দিয়া হ'ব তো কেৱল তোমালোকে নিজৰ ছাবজেক্ট ৱাইজ ডেটবিলাক মনত ৰাখিবা ঠিক আছে ষ্টুডেণ্টছ তো এইখিনি আছিলে প্ৰগ্ৰেমখনৰ বিষয়ে গোটেইখিনি প্ৰগ্ৰেমৰ ডেটবিলাক ভালকৈ মনত ৰাখিবা যাতে কোনো খেলিমেলি নহয় তো আকৌ লগ পাম থেংক ইউ ষ্টুডেণ্টছ কিপ ৱাচিং মাই চেনেল